মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ কোশ্চেন বেংক 2025 জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে তোমালোকৰ চেপ্টাৰ 8 MCQ খিনি কৰি দিম। তোমালোকৰ যিহেতৰ কোশ্চেন বেংক আছে তোমালোকে ওলাই লবা, নাথাকিলে তোমালোকে ভিডিও ৰখাই কোশ্চেন আৰু এনসাৰবোৰ লিখি লবা। সো প্ৰথম প্ৰশ্ন কেইটা তোমালোকে যিকোনো MCQ কিতাপত পাই যাবা, কিন্তু পিছৰ বিলাক তোমালোকে নাপাবা। পিছৰ বিলাক তোমালোকে লিখি লবা। আৰু তোমালোকে যদি 1 পৰা 7 লৈকে ইয়াৰ MCQ ভিডিও বোৰ যদি চোৱা নাই তেনেহলে ডেসক্ৰিপচনত দিয়া লিংকটোত ক্লিক কৰি লবা। তাতে তোমালোকে প্লেলিষ্টৰ লিংক পাই যাবা। তাতে তোমাৰ গোটেই 7টা চেপ্টাৰৰ ভিডিওটো দিয়া আছে, যেটো তোমালোকৰ চাব লাগে চাই লবা। ঠিক আছে, তো আজিৰ ভিডিওটো আৰম্ভ কৰিছো। প্ৰথমতে কৈছে যে ইতৰ পৰাগযোগ কি? সো ইতৰ পৰাগযোগ হল বতাহ, পানী, প্ৰাণীৰ দ্বাৰা হোৱা পৰাগযোগক কি কোৱা হয়? ইতৰ পৰাগযোগ। তোমালোকৰ MCQ কাৰণে আহিলে সুধিব পাৰে যে ইতৰ পৰাগযোগৰ কাৰকবোৰ কি হয়? পানী, প্ৰাণী, বতাহ হ'ব। কি প্ৰজননত জিনীয় পদাৰ্থৰ বিনিময় ঘটে? তোমালোকৰ যৌন প্ৰজননত। যৌন প্ৰজনন মানে মেল আৰু ফিমেল যত থাকে, ঠিক আছে। আৰু অযৌন প্ৰজননত নহয়। অযৌন প্ৰজনন এটা উদাহৰণ যেনেকুৱা এমিবাৰ দ্বিখণ্ডন, তাৰপিছত হাইড্ৰাৰ মুকুলোদগম, এইবিলাক কি হয়? অযৌন প্ৰজনন। এতিয়া চাবা, ভিন্ন অংগ বিশিষ্ট বহু জীৱই সিহঁতৰ দেহৰ কোনো অংগৰ পৰা নতুন এটা প্ৰজন্মৰ জীৱ উৎপত্তি কৰি লব পৰা প্ৰক্ৰিয়াটো বলা হয়। সো ইয়াক কি কোৱা হ'ব? ইয়াক পুনৰ্জীৱন। ঠিক আছে, পুনৰ্জীৱন বা ইয়াক বহু বিভংগন ক'ব পাৰে। ঠিক আছে, পুনৰ্জীৱনক তোমালোকে বহু বিভংগন বুলিও ক'ব পাৰিবা। তোমালোকৰ কি হ'ব? পুনৰ্জীৱনত কোনে কৰে? হাইড্ৰা বিলাকে পুনৰ্জীৱনৰ দ্বাৰাও তোমালোকৰ বংশ বৃদ্ধি কৰে, আৰু মুকুলোদগমৰ দ্বাৰাও হাইড্ৰা বিলাকে তোমালোকৰ বংশ বৃদ্ধি কৰে। বিভংগনৰ দ্বাৰাই তোমালোকৰ কি হয়? স্পাইগাইৰা বা হৰপিল হেলাই। ঠিক আছে, দ্বিখণ্ডন বা বিভাজন এইবিলাক কি হয়? তোমালোকৰ এমিবা আছে, ইয়াতে তোমালোকৰ কলাজৰ আছে, প্লাজমোডিয়াম, কলাজৰৰ বেক্টেৰিয়া মানে লাইসোমেনিয়া। কলাজৰৰ যিটো বেক্টেৰিয়া এটোৰ নাম কি হয়? লাইসোমেনিয়া। তোমালোকে কিতাপত পঢ়িলে পাবা। আৰু মেলেৰিয়াৰ যিটো বেক্টেৰিয়া আছে এটো হল প্লাজমোডিয়াম। এইবিলাকে দ্বিখণ্ডন বা বিভাজনৰ দ্বাৰা বংশ বৃদ্ধি কৰে। নেক্সট চাবা, তোমালোকৰ দ্বিবিভাজন প্ৰক্ৰিয়া সংঘটিত হয় এমিবাত, প্যাৰামেচিয়ামত। চোৱা, তোমালোকৰ এমিবাতো হয়, প্যাৰামেচিয়ামতো হয়, প্লেনেৰিয়া মানে যিকোনো এককোষী জীৱতে তোমালোকৰ দ্বিবিভাজন প্ৰক্ৰিয়া হয়। তার মানে তোমালোকৰ অপশনটো হ'ব কোনটো? আটাইবোৰতে। এতিয়া চাবা যে এমিবাই তাৰ চৌপাশৰ পৰা ডেশৰ সহায়ত খাদ্য সংগ্ৰহ কৰে আৰু খাদ্য ৰিক্তিকাৰ সৃষ্টি কৰে। তোমালোকৰ কি হ'ব? কুটপটৰ দ্বাৰা। এটো তোমালোকৰ চেপ্টাৰ 6ত তোমালোকে পাবা এটো। নেক্সট পৰাগনলীত থাকে। পৰাগনলীত তোমালোকৰ কি থাকিব? বেটুপাত তো নাথাকে, বেটুপাত তলত থাকে। ডিম্বক তোমালোকৰ পৰাগৰেণু নাথাকে। স্ত্ৰীকেশৰ তোমালোকৰ নাথাকে। পুংকেশৰ বা পৰাগৰেণু তোমালোকৰ কি হ'ব? পুংকেশৰ অপশন দিয়া থাকিলে পুংকেশৰ হল হয়, আৰু পৰাগৰেণু থাকে, পৰাগধ্বনি। এতিয়া তলৰ কোনটো অংগ মানুহৰ দেহৰ স্ত্ৰীজনন তন্ত্ৰৰ অংশ নহয়? তোমালোকৰ কি হ'ব? শুক্ৰবাহী নলী, এটো পুৰুষৰ হয়। নেক্সট কি দিয়া আছে? আমাক খালি ঠাই পুৰাব দিছে। সো খালি ঠাইত আমাক কি কৈছে যে দেশ আৰু দেশ হল এটা ফুলৰ জনন অংগ যত জনন কোষ বিলাক থাকে। তোমালোকৰ কি হল? দেশ আৰু দেশ। তোমালোকৰ প্ৰথমতে কি হ'ব? গৰ্ভমুণ্ড আৰু পৰাগধ্বনি হল এপা ফুলৰ প্ৰজনন অংগ যত প্ৰজনন কোষ বিলাক থাকে। ঠিক আছে,
নেক্সট কৈছে যে সত্য বা অসত্য নিৰ্ণয় কৰা। সত্য বা অসত্য নিৰ্ণয় কৰিব দিছে আমাক। কিছুমান উদ্ভিদৰ শিপা, কাণ্ড আৰু পাতৰ পৰা আংগিক বিস্তাৰণৰ যোগেদি নতুন উদ্ভিদৰ সৃষ্টি হয়। এইটো সঁচা, সত্য। ঠিক আছে, নেক্সট আমি MCQ খিনি কৰিম। চোৱা, এইখিনিতে তোমালোকক এটা কথা কৈ যাও। এইটো পাৰ্টৰ তোমালোকৰ এই পাঠৰ যিবিলাক পুৰণি আহি যোৱা 10 ইয়াৰ্ছৰ কোৱেশ্চন বিলাক মই সলিউশন কৰিছো। তোমালোকক ডিসক্ৰিপশনত লিংক দি দিম, তোমালোকে চাই ল'বা তাৰ পৰা। চাবা, বহু বিকল্পী তথ্য অতি চমু প্ৰশ্নাৱলী। ঠিক আছে, আমাক প্ৰথমতে কৈছে যে তলৰ কোনটোৱে অযৌন পদ্ধতিৰে প্ৰজনন কৰে। তোমালোকৰ কি দিয়া আছে? অযৌন পদ্ধতি। এমিবা হ'ব। এমিবা এটাই কি কৰে? অযৌন পদ্ধতিত কৰে। চোৱা, কুকুৰ নহয়, কুকুৰ তোমালোকৰ যৌন পদ্ধতিত কৰে। ঠিক আছে, তেনেহলে 2 থকা অপশন বিলাক কাটি দিয়া। ইয়াতে 2 আছে, ইয়াতে 2 আছে। হেক আমাৰ ইজিলি ওলাই গল, কল আৰু কোন? এমিবা হল। তোমালোকৰ কুকুৰটো কি হয়? যৌন পদ্ধতিত তোমালোকৰ কি কৰে? প্ৰজনন কৰে। তেনেহলে 2 অপশন থকা খিনি কাটি দিলে আমাৰ সি অপশন বাচি গল। এতিয়া চাবা, উদ্ভিদৰ কোনটো অংশৰ পৰা পুং আৰু স্ত্ৰীজনন কোষৰ উৎপত্তি হয়? তোমালোকৰ কোনটো অংশৰ পৰা হ'ব? পৰাগধ্বনি আৰু ডিম্বকৰ পৰা। নেক্সট, ফুলত যৌন প্ৰজননৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ ক্ৰম? তোমালোকৰ কোনটো শুদ্ধ ক্ৰম হ'ব? তোমালোকৰ পৰাগযোগ, নিষেচন, ভ্ৰূণ, বীজৰ সৃষ্টি। তোমালোকৰ এই অপশনটাই শুদ্ধ দিয়া আছে। নেক্সট, প্লাজমোডিয়ামে তলৰ কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ সংখ্যা বৃদ্ধি কৰে? চোৱা, প্লাজমোডিয়াম এটা কি হয়? এককোষী জীৱ। তেনেহলে প্লাজমোডিয়ামে তোমালোকৰ কি হ'ব? দ্বিবিভাজনৰ দ্বাৰা বংশ বিস্তাৰ কৰে। মুকুলোদগমৰ দ্বাৰা তোমালোকৰ কি হয়? হাইড্ৰা। দ্বিবিভাজনৰ দ্বাৰা তোমালোকৰ কি হ'ব? এমিবাও কৰে। লেছমেনিয়া তোমালোকৰ কি হল? কলাজৰ। আৰু প্লাজমোডিয়াম তোমালোকৰ কি হয়? প্লাজমোডিয়াম তোমালোকৰ মেলেৰিয়াৰ সৃষ্টি কৰে। ঠিক আছে, তলৰ কোনবোৰ পৰা অংগজ প্ৰজনন নতুন উদ্ভিদৰ সৃষ্টি হয়? চোৱা, অংগজ প্ৰজননৰ পৰা নতুন উদ্ভিদ সৃষ্টি হোৱা আমাক প্ৰথম অপশন দিয়া আছে কাণ্ড, পাত আৰু ফুল। তোমালোকৰ তাৰ পিছত দিয়া আছে কাণ্ড, মূল আৰু ফুল। তাৰ পিছত দিয়া আছে কাণ্ড, মূল আৰু পাত। তোমালোকৰ সি অপশনটো হ'ব, কাণ্ড, মূল আৰু পাতৰ পৰাও হয়। জীৱৰ বাবে প্ৰজনন আৱশ্যক হল, তোমালোকৰ যিকেইটা অপশন দিয়া আছে তাৰ মাজত এটা নিৰ্দিষ্ট জীৱক। ইয়েস, ডি নম্বৰটো শুদ্ধ হৈ আছে। নেক্সট, স্ত্ৰীৰ ক্ষেত্ৰত প্ৰজননাত্মক দশাৰ আৰম্ভণিৰ তলৰ কোনটোৱে সূচায়? চোৱা, ঋতুচক্ৰই সূচায়। স্ত্ৰীৰ ক্ষেত্ৰত ঋতুচক্ৰ। পিউবাৰ্টিৰ সহায়ত তলৰ কোনটো শুক্ৰাশয়ৰ কাৰ্য নহয়? তোমালোকৰ কোনটো শুক্ৰাশয়ৰ কাৰ্য নহয় সেইটো আমাক সুধিছে। ইষ্ট্ৰজেনৰ ক্ষৰণ হ'ব। নেক্সট কোৱেশ্চনটো তোমালোকক দিয়া আছে যে তলৰ কোনটো যৌন সংক্ৰমণ ৰোগ নহয়? তোমালোকৰ কি হয়? হেপাটাইটিছ। এইটো তোমালোকৰ লিভাৰৰ বেমাৰ, এইটো নহয়। এমিবাৰ ক্ষেত্ৰত তলৰ কোনটো দেখিবলৈ পোৱা যায়? এমিবাৰ ক্ষেত্ৰত তোমালোকৰ কি হয়? দ্বিবিভাজন হয়। অংগজ প্ৰজনন তোমালোকৰ চোৱা, মুকুলোদগম তোমালোকৰ কোনে সৃষ্টি কৰে? হাইড্ৰাই আকৌ পুনৰ্জীৱনো কৰে। ঠিক আছে, আৰু ইষ্ট বিলাকে কি কৰে? দ্বিবিভাজন কৰে। ঠিক আছে, অংগজ প্ৰজনন তোমালোকৰ কি হ'ব? কলগছ, তাৰপিছত বাঁহ, এইবিলাক কি হয়? অংগজ প্ৰজনন হয়। তাৰপিছত তলৰ কোনটোৱে মুকুলোদম ঘটে? তোমালোকৰ মুকুলোদম কোনে ঘটায়? মুকুলোদম তোমালোকৰ হাইড্ৰাই। চোৱা, হাইড্ৰা বিলাকে মুকুলোদম ঘটায় আৰু হাইড্ৰাবোৰে কি হয়? তোমালোকৰ পুনৰ্জীৱনো হয়।
এমিবা আৰু ইষ্টে কি কৰে দ্বি বিভাজন প্ৰক্ৰিয়াৰে কি বংশ বৃদ্ধি কৰে দ্বি বিভাজন আৰু মুকুলোদগম তলৰ দুয়োটাই কোনটোৰ উদাহৰণ তোমালোকৰ কি হ'ব অযৌন প্ৰজনন দ্বি বিভাজন মুকুলোদগম অযৌন প্ৰজননৰ উদাহৰণ তলৰ কোনটো বহুকোষী জীৱই মুকুলোদগম প্ৰক্ৰিয়াৰে প্ৰজনন কৰে সো মুকুলোদগম কোনে কৰে তোমালোকৰ কি হ'ব হাইড্ৰা কি কৰে পুনৰ্জীৱনৰ দ্বাৰাও কৰে এতিয়া চাবা দেশ অৱস্থাত শিশু সম্পূৰ্ণ পৰিৱৰ্তনশীল হৈ থাকে এটা হ'ব কিশোৰ নেক্সট দিয়া আছে যে দৈহিক বিকাশ দেশৰ কালপ্ৰাপ্তিৰ প্ৰধান লক্ষণ তোমালোকৰ কিশোৰ প্ৰাপ্তি ঠিক আছে দেশ গ্ৰন্থিৰ বিকাশে শৰীৰৰ উপৰিও মনৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰে এটা হ'ব পিটুইটাৰী মনত ৰাখিবা প্ৰথমটো কিশোৰ দ্বিতীয়টো কিশোৰ এটা হ'ব পিটুইটাৰী সো 4 নম্বৰ অপশনটোত কি দিয়া আছে দ্ৰব্য সেৱন দেশ দ্ৰব্য সেৱন কিশোৰ কিশোৰীৰ এটাৰ ভয়ানক সমস্যা সো মই এটো ক'ব নোৱাৰিলো তোমালোকে জানিলে মোক ক'বা ঠিক আছে শাৰীৰিক বিকাশ দেশৰ প্ৰধান বৈশিষ্ট্য শাৰীৰিক বিকাশ তোমালোকৰ কিশোৰ কালৰ প্ৰধান বৈশিষ্ট্য সো কাক বলে এইবিলাক মই কৈ দিয়া নাই তোমালোকৰ প্ৰজনন কেই প্ৰকাৰ প্ৰজনন তোমালোকৰ দুই প্ৰকাৰ এটা হল যৌন প্ৰজনন এটা হল অযৌন প্ৰজনন তোমালোকৰ 4 নম্বৰটো কৈ দিলো মই তাৰ পিছত 5 নম্বৰটোত কি কৈছে যে কোন প্ৰকাৰৰ প্ৰজননত জিনৰ বিনিময় নঘটে অযৌন প্ৰজননত আৰু যৌন প্ৰজননত ঘটে জনন ক্ৰিয়া সহায় কৰা স্ত্ৰী জনন তন্ত্ৰ আৰু পুংজনন তন্ত্ৰৰ একোটা গ্ৰন্থিৰ নাম লিখা চোৱা ইয়াতে তোমালোকে কি লিখিব পাৰাবা স্ত্ৰী জননৰ কাৰণে তোমালোকে ডিম্বাশয় লিখি দিবা আৰু পুংজননৰ কাৰণে শুক্ৰাশয় লিখি দিবা বাস হৈ গল তাৰ পিছত অণ্ডথলিটোক কপাৰ্স লুটিয়ামলৈ পৰিণত কৰি প্ৰষ্ট্ৰজেনৰ হৰমন ক্ষৰণ কৰোৱাত উদ্দীপনা যোগোৱা হৰমনটোৰ নাম তোমালোকৰ কি হ'ব LH বুলি কোৱা হয় লিটুইনাইজিং হৰমন তোমালোকে LH বুলি নাম ৰাখিবা লিটুইনাইজিং হৰমন LH এতিয়া সন্তান প্ৰসৱত সহায়কাৰী দুবিধ হৰমনৰ নাম লিখিব দিয়া আছে তোমালোকৰ কি হ'ব অক্সিটিসিন এটা হ'ব অক্সিটিসিন আনটো হ'ব এন্ড্ৰমফিন ঠিক আছে এটা হ'ব অক্সিটিসিন আনটো হ'ব এন্ড্ৰমফিন তাৰ পিছত পুংজনন হৰমনৰ দুবিধৰ নাম লিখিব দিছে তোমালোকৰ এটা হ'ব টেষ্ট্ৰজেন আনটো হ'ব এন্ড্ৰজেন পিউবাৰী বুলিলে কি বুজায় এইবিলাক তোমালোক ঋতুচক্ৰ কাক বলে তো লিখা নাই তোমালোকৰ কি হ'ব ঋতুচক্ৰ কিমান হয় 2 দিনৰ পৰা 8 দিনলৈ বিশ্ব স্বাস্থ্যৰ মতে প্ৰজনন স্বাস্থ্য কাক বলে তোমালোকে লিখি লবা দুবিধ যৌন সংক্ৰমণ ৰোগৰ নাম লিখা তোমালোকে অলপ আগতে পাই আহিছা এটা লিখি দিবা গলনেৰিয়া HIV আৰু সিফিলিস ঠিক আছে গলনেৰিয়া HIV সিফিলিস HIV ৰ সম্পূৰ্ণ নাম কি হয় তোমালোকৰ হিউম্যান ইমিউনোডেফিচিয়েন্সি ভাইৰাছ হ'ব আৰু এইডছৰ তোমালোকৰ হুদে এইডছৰ হল একুৱাৰ্ড ইমিউনোডেফিচিয়েন্সি সিন্ড্ৰোম হ'ব HIV হল হিউম্যান ইমিউনোডেফিচিয়েন্সি ভাইৰাছ এইডছৰ ৰোগৰ আক্ৰান্তৰ সময় কিমান চোৱা এটো তোমালোকৰ ধৰা পৰাৰ পিছত কি হয় 10 to 20 ইয়াৰ্স লাগে তোমালোকৰ ইয়াক ৰিকভাৰি হ'ব কাৰণে ঠিক আছে কোন দুবিধ পৰীক্ষাৰ সহায়ত মানুহৰ শৰীৰত HIVৰ তোমালোকৰ উপস্থিতিৰ প্ৰমাণ কৰা হয় চোৱা তোমালোকৰ ইয়াতে তোমালোকৰ কি আছে 2-3টা পৰীক্ষা আছে কিন্তু এটা হল মেন এটা হল নাট NAT বা ইয়াক কি কোৱা হয় নিউক্লিক এসিড টেস্ট ঠিক আছে নিউক্লিক এসিড টেস্ট এইটো হল মেন তোমালোকৰ এইটো মনত ৰাখিবা আৰু আছে এটা হল এন্টিবায়োটিক টেস্ট আৰু হল এন্টিজেন টেস্ট এই দুটা তোমালোকৰ মনত ৰাখা ইমান ইম্পৰ্টেন্ট নহয় কিন্তু এইটো মনত ৰাখিবা নাট তোমালোকৰ নিউক্লিক এসিড টেস্ট
এইডছৰ সম্পূৰ্ণ নাম কি তোমালোকৰ একুৱাৰ্ড ইমিউনোডেফিচিয়েন্সি চিনড্ৰম অসংযত যৌন আচৰণৰ ফলত সংক্ৰমিত হ'ব পৰা দুবিধ ৰোগৰ নাম তোমালোকে HIV লিখিব পাৰিবা গলনেৰিয়া লিখিব পাৰিবা সিফিলিস লিখিব পাৰিবা টাইকোমনিয়া লিখিব পাৰিবা চোৱা HIV তোমালোকৰ মনত থাকিব ইজিলি আৰু গলনেৰিয়াটো মনত ৰাখিবা কোষৰ কালৰ বয়স সীমা উল্লেখ কৰা চোৱা কি তোমালোকৰ WHO ৰ মতে বা বিশ্ব স্বাস্থ্য সংস্থাৰ মতে কিমান 10 বছৰৰ পৰা 19 বছৰলৈ তাৰ পিছত কি দিয়া আছে কোষৰ কালৰ প্ৰাপ্তিৰ সময়ত লৰাৰ ক্ষেত্ৰত দেখা দিয়া এটা গৌণ লিংগীয় চাৰিত্ৰিক উল্লেখ কৰা চোৱা আমাৰ কি গাৰ কি দাড়িত নোম গুজে মুখত নোম গুজে তোমালোকে বিশ্ব স্বাস্থ্য সংস্থা হুৰ মতে বয়সৰ কোন ছোৱাত সময়ত কোষৰ অৱস্থা বুলি কোৱা হয় 10 বছৰৰ পৰা 19 বছৰলৈ হুৰ মতে হ'ব কোষৰ অৱস্থা কাক বলে এবিলাক কৈ দিয়া নাই এইডছৰ কাৰক বীজাণুৰ নাম কি এইডছৰ কাৰক বীজাণুৰ নাম হল তোমালোকৰ কি হ'ব HIV তাৰপিছত ৰত্ন নিবৃত্তিকা কাল কি তোমালোকৰ ৰজ নিবৃত্তি কাল কি এটো তোমালোকৰ কি হয় তোমালোকৰ ঋতুস্ৰাৱ এটোৰ তোমালোকৰ কাল আৰু ইয়াৰ তোমালোকৰ একে 2 পৰা 8 দিন মানে বস্তুটো একে নামটো বেলেগ ডিম্বস্থলী বুলি কি বুজা স্ত্ৰী ডিম্বাশয়ৰ পৰা ক্ষৰণ হোৱা হৰমনৰ নাম কি তোমালোকৰ এটো কি হয় এষ্ট্ৰোজেন আৰু প্ৰগেষ্টৰন ঠিক আছে প্ৰজেষ্টৰন বা প্ৰগেষ্টৰন হ'ব প্ৰগেষ্টৰন শুক্ৰাশয়ৰ পৰা মূত্ৰজনন নলীলৈ শুক্ৰাণু কঢ়িয়াই অনা নলিকাডালৰ নাম কি হয় শুক্ৰবাহী নলী ঠিক আছে তাৰ পিছত তোমালোকৰ একলিংগী জীৱ কি উদাহৰণ বিলাক মই দিছো চোৱা একলিংগী জীৱ যিহতৰ হলে মাতৃ নহলে তোমালোকৰ পুৰুষৰ চৰিত্ৰ কঢ়িয়া জীৱবোৰ যেনেকুৱা তোমালোকৰ ইয়াতে অমিতা তৰমুজৰ কথা ক'ব পাৰিবা আৰু বহুলিংগী কি হয় তোমাৰ বহুলিংগী নহয় দ্বিলিংগী তোমালোকৰ বা উভয়লিংগীবোৰ হয় কি তোমালোকৰ জবা হৰিহ তাৰপিছত তোমালোকৰ পুনৰাবৃত্তি স্বপৰাগযোগ মানে নিজৰ এটা ফুলৰে পুৰুষ আৰু সেই ফুলৰে মহিলাটোৰ লগত পৰাগযোগক স্বপৰাগযোগ বোলে তোমালোকৰ এইখিনিতে কমপ্লিট হল ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰিবা চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি যাবা ইয়াৰ আগৰ ভিডিওবোৰ চোৱা নাই ডেসক্ৰিপশনত লিংক পাই যাবা তাৰ পৰা তোমালোকে যিটো ভিডিও চোৱা নাই তোমালোকে চাই লবা